নমস্কাৰ ইমটত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 15 ডিচেম্বৰ বুধবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে এনেকুৱা খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। অসম সৰ্বশিক্ষা অভিযানে আজি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা চমুকৈ টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। 31 অক্টোবৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। যোৱাকালি এক টুইটযোগে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি LP আৰু UP টেটৰ ফলাফল ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে। LP আৰু UPৰ সাধাৰণ টেট পৰীক্ষাৰ 15 ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা উপলব্ধ হ'ব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইদৰে কয়। টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ssa.assam.gov.in আৰু sevaonline.org ৱেবছাইটলৈ গৈ নিজৰ ফলাফলসমূহ চাব পাৰিব। বন্ধ নহয় অংগনবাড়ী কেন্দ্ৰ বন্ধ হোৱাৰ কথা নস্যত স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। অংগনবাড়ী কেন্দ্ৰ বন্ধ হোৱাৰ কোনো কথা নাই। ইয়াত নতুন শিক্ষানীতিত প্ৰাক প্ৰাথমিক শিক্ষাৰ কথাটো আছে আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ ষ্টেক হোল্ডাৰ তাৰ ৰূপায়ণ কৰাৰ দায়িত্বটো 4টা বিভাগৰ হাতত যুটীয়াভাৱে আছে। প্ৰাক প্ৰাথমিক শিক্ষা কেৱল শিক্ষা বিভাগে নকৰে, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ আৰু জনজাতি কল্যাণ বিভাগ, এই 4টা বিভাগৰ যৌথ প্ৰচেষ্টাতহে আমি প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰিম। তেনেকুৱা কোনো কথা নাই। কোনো কলেজৰ ক্ষেত্ৰত কৈছে যে উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে এখন মহাবিদ্যালয়ত মিনিমাম 3000 ষ্টুডেণ্ট থাকিব লাগে, কিন্তু 3000 ষ্টুডেণ্ট নাথাকিলে বন্ধ কৰি দিব, সেইটো এটা আজগুবি খবৰ। তেনেকুৱা কোনো নীতি নিৰ্দেশনা ভাৰত চৰকাৰৰ নাই আৰু অসম চৰকাৰো তেনেকুৱা কোনো সিদ্ধান্ত আমাৰ নাই। অংগনবাড়ী কেন্দ্ৰ বন্ধ হোৱাৰ কোনো কথা নাই। ৰাজধানী দিল্লীত ক্ৰমান্বয়ে কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি 4জন ৰোগীৰ দেহত অমিক্ৰণ ভেৰিয়েণ্ট নিশ্চিত কৰা হৈছে। শেহতীয়া এই 4টা ঘটনাৰ সৈতে দিল্লীত ইয়াৰ মুঠ ৰোগীৰ সংখ্যা 6জনলৈ বৃদ্ধি হৈছে। এই 6জন ৰোগীৰ লক্ষণ মৃদু আৰু এই 6জনৰ এজনে ইতিমধ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে, কিন্তু 5জন ৰোগী এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। দিল্লীত ধৰা পৰা শেহতীয়া 4জনৰ সৈতে সমগ্ৰ দেশত মুঠ ৰোগীৰ সংখ্যা এতিয়া 45 জনত উপনীত হৈছে। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে মঙলবাৰে লগতে কয় যে এতিয়ালৈকে দিল্লীত 6জন লোক অমিক্ৰণ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে, যাৰ ভিতৰত এজন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে। অমিক্ৰণৰ সকলো ঘটনা বিদেশৰ পৰা অহা লোকসকলৰ মাজত দেখা গৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। জৈনে কৈছিল যে বৰ্তমান 35জন কোভিড সংক্ৰমিত ৰোগী আৰু 3জন সন্দেহজনক ৰোগী LNJP চিকিৎসালয়ত ভৰ্তি হৈ আছে। দিল্লী চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। এতিয়ালৈকে দিল্লী বিমানবন্দৰৰ পৰা বিদেশৰ পৰা মুঠ 74জন লোকক LNJPত ভৰ্তি কৰোৱা হৈছিল, যাৰ ভিতৰত 36জনক অব্যাহতি দিয়া হৈছে আৰু 38জন ৰোগী এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। বিধায়ক চেয়াৰমেন আলীৰ নিলম্বনক লৈ নিজে সুখী নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। এজন বিধায়ক এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে কংগ্ৰেছৰ কাৰণে। চেয়াৰমেন আলী সন্দৰ্ভত সুৰ সলনি সভাপতি ভূপেন বৰাৰ। মই এজেণ্ট বুলি কেতিয়াও কোৱা নাই। মই কৈছিলোঁ যে আপোনাক দলৰ বহু কৰ্মীয়ে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ কাৰণে হিমন্ত বিশ্বৰ এজেণ্ট বুলিও ক'বলৈ বিচাৰে। গতিকে আপুনি এই প্ৰত্যুত্তৰত এই কথাটো লিখি দিব। কাৰণ যেতিয়া আজিকালি ছ'চিয়েল মিডিয়া, হোৱাটছআপ এইবিলাক অফিচিয়েল, তাত যেতিয়া বহুত কৰ্মীয়ে এই ধৰণৰ অভিযোগ আনিছিলে, তেতিয়া মই কৈছোঁ বহুতে আপোনাক এনেকৈ ক'ব বিচাৰে। গতিকে আপুনি যেতিয়া চৌকজৰ ৰিপ্লাইটো দিব তাত এই কথাটো উল্লেখ কৰিব, আৰু তেওঁ উল্লেখ কৰিলে চৌকজৰ ৰিপ্লাই পোৱাৰ পাছত আমি চাই ল'ম। সেইটো তেওঁ জেলৰ পৰা ওলাই এতিয়ালৈকে মোক ৰিপ্লাই দিয়া নাই। মই আশা কৰি আছোঁ যে তেওঁ খুব সোনকালে ৰিপ্লাই দিব। ৰিপ্লাই পোৱাৰ পাছতে আমি আমাৰ দলীয় প্ৰতিক্ৰিয়া জনাম। আমাৰ বিধায়কৰ সংখ্যা আমি আশা কৰাতকৈ কম। গতিকে আমি বিচাৰোঁ যে আমাৰ 27গৰাকী বিধায়কেই একত্ৰিতভাৱে শক্তিশালীভাৱে অসমৰ ৰাইজৰ স্বাৰ্থত বিধানসভাৰ ভিতৰত এখন শক্তিশালী যুঁজ দিয়াত, ৰাইজৰ স্বাৰ্থখিনিক তাতে প্ৰতিফলিত কৰাত, ৰাইজৰ চিন্তা চৰ্চাখিনিক তাতে উপস্থাপন কৰাত। গতিকে এজন বিধায়ক আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। চেয়াৰমেন আলী ডাঙৰীয়াক ছাছপেণ্ড কৰি দিবলগীয়া হোৱা কথাটোৰ কাৰণে মই সুখী নহয়। পৰিস্থিতিৰ বাধ্যবাধকতাত সদায় সভাপতিয়ে চলিবলগীয়া সংবিধানৰ ওপৰত ভিত্তি কৰি। গতিকে সংবিধানক মই যিমান সন্মান কৰোঁ, প্ৰত্যেকগৰাকী দলৰ কৰ্মীয়ে সিমানেই সন্মান কৰে। গতিকে সংবিধানৰ প্ৰতি সন্মান জনাই চেয়াৰমেন আলী ডাঙৰীয়া যেতিয়া তেখেতৰ প্ৰত্যুত্তৰ দিব, আমিও আমাৰ দলত যিখন ডিচিপ্লিনাৰী একশ্যন কমিটি আছে আলোচনা কৰি যিটো সিদ্ধান্ত ল'লে শুদ্ধ হ'ব, সেই শুদ্ধ সিদ্ধান্ত আমি গ্ৰহণ কৰিম। দলৰ পাছত আমি খেদাই নাই।
ছাছপেনশ্যনটো কৰ্মচাৰীবিলাকেও যেতিয়া কিবা এটা ভুল হয় বুলি ধৰে তেতিয়া এইটো গভৰ্ণমেণ্টৰ ৰুলটো কি ছাছপেণ্ড কৰে ছাছপেনশ্যন ইজ নট এ পানিছমেণ্ট তেওঁক আত্মপক্ষ সমৰ্থনত উত্তৰ দিবৰ কাৰণে আমি সুযোগ দিছোঁ আৰু মই নিজে কৈছিলোঁ যে যেতিয়া তেওঁ জেলত আছে আমিতো উত্তৰ বিচৰা নাই আমি কৈছোঁ মুকলি আকাশৰ তললৈ অহাৰ পিছত তেখেতে যিটো প্ৰত্যুত্তৰ দিব এক্সোচিছ প্ৰাইভেট লিমিটেডৰ গ্ৰান্টছত নামেৰে এক ই লাৰ্ণিং প্ৰস্তুত য'ত অধ্যয়ন কৰিব পাৰিব সেৱা CBSC মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে শিক্ষা দিয়াৰ বাবে জ্ঞানস্ৰোতৰ বিশেষ পদক্ষেপ ইণ্টাৰনেট অবিহনেও গ্ৰহণ কৰিব পৰা যায় এই শিক্ষা সংবাদ মাধ্যমৰ লগত জড়িত লোকক জ্ঞানস্ৰোত যোগান ধৰা হ'ব বিনামূলীয়াকৈ এতিয়া ডিজিটেল শিক্ষাৰ যুগ আপোনালোকে সবেই জানে যে যিটো আগতে এটা বস্তু আছিলে যে আপুনি এটা যদি কৌশল শিকে তেতিয়াহ'লে সেই কৌশলটোৰ জীৱন 30 বছৰ কিন্তু আজিকালিৰ এটা কৌশল যদি শিকে এটা টেকনিক যদি আপুনি জানে তেতিয়াহ'লে তাৰ লাইফটো এভাৰেজ লাইফটো 6 বছৰ মাত্ৰ সো আমি যেতিয়া ভৱিষ্যত জীৱনত আপুনি কাম এটালৈ আগবাঢ়িব এটা সাধাৰণ উদাহৰণ কওঁ গাড়ী এখন আগতে গাড়ীখনত হয় ফ্ল'ৰত গিয়াৰ নহবা হাতত গিয়াৰ তাতেই সীমাবদ্ধ আছিলে আজি 12-14 চনৰ পিছৰ পৰা গাড়ীবিলাকত চিন্তা কৰি চাওকচোন এতিয়া ক্লাছটোৱে নাই সো ড্ৰাইভাৰ এজন যোনে 20 বছৰ আগতে গাড়ী শিকি পেলাই তেওঁ যদি নিজকে ইম্প্ৰুভ কৰা নাছিলে তেতিয়াহ'লে আজি গাড়ীখনত বহাই দিলে তেওঁ চলাবই নোৱাৰিব সো আপুনি নিজৰ বৃত্তিত থাকোঁতেও নিজকে ইম্প্ৰুভ কৰি গৈ থাকিব লাগিব সেইটো তেতিয়াহে সম্ভৱ যেতিয়া আপুনি ডিজিটেলি কৰিব কাৰণ আপুনি কামৰ পৰা গৈ পেলাইতো সদায় কলেজত পঢ়িব এইটোতো সম্ভৱ নহয় সো ডিজিটেল লাৰ্ণিংটো ই লাৰ্ণিংটো এতিয়া আমাৰ জীৱনৰ এটা অংগলৈ ৰূপান্তৰিত হৈছে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই আমাৰ তৈয়াৰ হৈ নাযায় যদি এতিয়াৰ পৰাই ডিজিটেল শিক্ষাৰ কেনেকৈ ল'ব লাগে সেইটো এতিয়াৰ পৰাই তৈয়াৰ হৈ নাযায় ভৱিষ্যত জীৱনত তেখেতসকলে অসুবিধাৰ সন্মুখীন হ'ব আমি ঘৰবিলাকত দেখোঁ যে মা দেউতাহঁতে বা আমাৰ ককা আইতাহঁতে টিভিটো যিমান কমফৰ্টেবলি চলায় 6-7 বছৰীয়া শিশুটোৱে তাতকৈ সোনকালে চলাই দিব পাৰে সিহঁতে বহুত বেছি ভিতৰৰ কথা জানে সেইটো জানাৰ এটাই কাৰণ যে সিহঁতে সৰুৰ পৰাই এক্সপ'জাৰটো পাইছে সেইটো দেখা পাইছে সো ছেইম বস্তুটো ডিজিটেল শিক্ষাৰ ক্ষেত্ৰতো হ'ব লাগিব এইটোৰ প্ৰথম আৰম্ভণি লোৱাৰ পিছত যেতিয়া ইংৰাজী মাধ্যমৰ কাৰণে বহুত ব্যক্তিগত প্ৰতিষ্ঠানে ডিজিটেল শিক্ষাটো আৰম্ভ কৰিলে বহুত ডাঙৰ লেভেলত আৰম্ভ কৰিলে কিন্তু ইংৰাজী আৰু তাৰ পিছতেই দ্বিতীয় হিন্দীত অলপ দূৰলৈকে আগবাঢ়িলে তাৰপিছত কিন্তু ৰখি গ'ল আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে আমি বিচাৰোঁ মাতৃভাষাটো উন্নতি হওক অসমীয়াত পঢ়ক বড়োত পঢ়ক বেংগলীত পঢ়ক হিন্দীত পঢ়ক কিন্তু যোনে পঢ়ি আছে তেওঁলোকৰ কাৰণে শিক্ষা গ্ৰহণৰ এটা প্লেটফৰ্ম আমি দিব পৰা নাছিল দ্বিতীয়তে ৰিজনেল যিবোৰ মাতৃভাষাৰ স্কুলবিলাক আমাৰ অকণমান ইণ্টেৰিয়ৰ জেগাটো আছে গাঁও অঞ্চলতো আছে তাত আকৌ অনলাইনটো লৈ যোৱাৰ লগে লগে ইণ্টাৰনেটটো সমস্যা সৃষ্টি হৈ যায় কাৰণ অনবৰতে ইণ্টাৰনেট নাথাকে পইচা দিলেও নাথাকে পইচাৰ সমস্যাটো আছে কিন্তু ইণ্টাৰনেটটোও নাথাকে এই গোটেইকেইটা সমস্যা যে আপুনি মাতৃভাষাত যাতে পঢ়িব পাৰে আপোনাৰ ইণ্টাৰনেটটোৰ যাতে অসুবিধা নহয় সেইটো আৰু পইচাৰ কাৰণে যাতে পঢ়াটো ৰখি নাথাকে এই তিনিটা বস্তু উদ্দেশ্য কৰি আমি জ্ঞানস্ৰোতটো আৰম্ভ কৰিলোঁ আৰু অকল অসমতে নহয় আমি দেখিলোঁ যে সৰ্বভাৰতীয় প্ৰত্যেকখন মানে ৰাজ্যতে এনেকুৱা সমস্যাটো আছেই সো আমি 9টা ৰিজনেল ভাষা দি পেলাই সাউথৰ ভাষাকেইটাৰ ওচৰ আমি এতিয়াও পোৱাগৈ নাই তাৰ বাহিৰে যিখিনি ৰাজ্যত যিমানখিনি ভাষা হৈ আছে আমি সকলো মাধ্যমতে বনাবলৈ আৰম্ভ কৰিলোঁ জ্ঞানস্ৰোতৰ পেকেজটো ইয়াত অকল ভাষাটোৱে নহয় ইয়াত চিলেবাছবিলাকো বেলেগ বেলেগ ৱেষ্ট বেংগলৰ কাৰণে বেংগলৰ চিলেবাছ অসমৰ কাৰণে অসমৰ চিলেবাছ ত্ৰিপুৰাৰ কাৰণে ত্ৰিপুৰা বঙালী হ'লেও বেলেগ বেলেগ হিন্দীটো আকৌ 3টা ধৰণত কৰোৱা হৈছে বিহাৰৰ ফালে কোৱা হিন্দীৰ ধৰণটো আপোনাৰ হাৰিয়ানাৰ ফালে কোৱা হিন্দীৰ ধৰণটো আৰু ইউপিত কোৱা হিন্দীৰ ধৰণটো বেলেগ সো হিন্দীটো চিলেবাছো বেলেগ আৰু তাত কোৱাৰ ধৰণটোও বেলেগ এটা একদম সাধাৰণ উদাহৰণ কওঁ অসমত ফল এটাৰ পটককৈ উদাহৰণ দিলে আমি কল বুলি কওঁ সেইটো মহাৰাষ্ট্ৰত সুমথিৰা কমলা অৰেঞ্জ কয় কাৰণ তাত বেছি হয় হিমাচলত সেইটো শিক্ষকসকলে আপেল বুলি কয় সো ছাত্ৰ ছাত্ৰীসকলে তাৰ লগত একাত্ম হ'বৰ কাৰণে উদাহৰণটো তেনেকুৱা হ'ব লাগিব আৰম্ভ কৰিছোঁ নৱম কাৰণ তেখেতসকলে চবতকৈ বেছি আমি ভাবিছোঁ যে ডিজিটেলটো কমফৰ্টেবলো হ'ব তেওঁলোকে ব্যৱহাৰ কৰিবও জানে আৰু লগতে তেখেতসকলৰ আপোনাৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা প্ৰথম ডাঙৰ পৰীক্ষাটো আহি আছে আমাৰ 6, 7, 8 সম্পূৰ্ণ হৈ আছে এইটো পৰ্যায় পাৰ কৰিলে আমি 6, 7, 8 আৰু 11, 12 একেলগে আমি বজাৰত এৰি দিব পাৰোঁ এতিয়া আমাৰ নিজৰ ছাইটৰ পৰা তেখেতসকলে অনলাইন কিনিব পাৰে কিনিলে 7 দিনৰ ভিতৰত আমি তেওঁলোকক ড'ৰ ডেলিভাৰী কৰোঁ যিটো জ্ঞানস্ৰোত.in আছে তাত আহি নিজৰ পেকেজটো বৰ্ডখন চিলেক্ট কৰিব নিজৰ ক্লাছটো চিলেক্ট কৰি তেখেতসকলে অনলাইন যোগে এইটো কিনিব পাৰিব সেইটো এতিয়ালৈকে হৈ গৈছে ইয়াৰ উপৰিও আমি জেগাই জেগাই লোকেল ফ্ৰেঞ্চাইজি কিছুমান এপইণ্ট কৰিছোঁ অলৰেডি শোণিতপুৰ বিশ্বনাথ এইবোৰ জিলাত অলৰেডি এপইণ্ট হৈ গৈছে
প্ৰত্যেক এডুকেশ্যন ব্লকত এজন গ্ৰেজুৱেটৰ ৰিপ্ৰেজেণ্টেটিভ থাকিবই অহা 3 মাহৰ ভিতৰত তাৰে কিছুমান দৰং ডিষ্ট্ৰিক্ট শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথত অলৰেডি আমাৰ আহিয়ে গৈছে ল'ৰা ছোৱালী ইয়াৰ উপৰিও যিকোনো ই লাৰ্ণিঙৰ যিবোৰ আছে ই কমাৰ্চ ছাইট আছে সেইবিলাকতো আমি ইয়াক আপলোড কৰি আছোঁ মেমৰি কাৰ্ড হ'ব এইটো এটা মেমৰি কাৰ্ড হ'ব আপোনাৰ এণ্ড্ৰইড ডিভাইচত লগাই দিলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰপিছত আপুনি সেইটো হৈ থাকিব পাৰিব এইটো 4,999 টকা এটা ক্লাছৰ কাৰণে চ' এটা ক্লাছত 5টা ছাবজেক্ট গোটেইকেইটা কম্পালচৰি ছাবজেক্ট এনেই সাধাৰণতে ই লাৰ্ণিঙৰ গোটেই কোৰ্চটো থাকে এনেই ই লাৰ্ণিঙৰ আপুনি প্লেটফৰ্মবিলাক যদি ব্ৰাউজ কৰে তেতিয়াহ'লে অংক বিজ্ঞান সমাজ বিজ্ঞান আৰু নহ'বা অংক বিজ্ঞান আৰু ইংৰাজী এই দুটা কম্বিনেশ্যনতে পাব অসমীয়া ব্যাকৰণ ইংৰাজী ব্যাকৰণ সমাজ অধ্যয়ন গোটেইখিনি আৰু অকল সেইটোৱে নহয় ইয়াৰ লগত আপুনি এখন 9,000 শব্দ থকা এখন টকিং ডিক্সনেৰী পাব বা মেথছৰ কাৰণে বেলেগ এটা স্পেচিয়েলকৈ এপ পাব ইংৰাজী ক'বৰ কাৰণে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী বা বড়ো মাধ্যমৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ক'বলৈ শিকিবৰ কাৰণে একদম সহজভাৱে ঠিক অৰ্থত স্পকেন ইংলিছ বুলি ক'লেও এইটো অলপ বেয়া হয় কাৰণ তাত আমি এনেকুৱাও কৰি দিছোঁ যে মোৰ নাম আদিত্য মাই নেম ইজ আদিত্য মতাকাৰে মা হচৰি দন্তীয়া নতাকাৰে নেম যাতে এটলিষ্ট এটা লেভেললৈকে ইংৰাজী ক'বলৈ শিকি আহক আমাৰ গাঁৱৰ পৰা যেতিয়া গুৱাহাটীলৈ পঢ়িবলৈ আহিব বা ডাঙৰ জেগালৈ যাব আকৌ হায়াৰ ছেকেণ্ডেৰী পোৱাৰ লগে লগে আমাৰ কি হয় আমি ইংৰাজীত পঢ়িব লগা হয় বা ডিগ্ৰীতটো লাগেই শব্দৰ লৈ পেলাই আমাৰ প্ৰব্লেম হৈ যায় পত্ৰহৰিত কণা বুলি গোটেই জীৱ 10ম শ্ৰেণীলৈকে পঢ়ি ক্ল'ৰফিল বুলি কৈ দিয়াৰ লগে লগে আমি বুজি নোপোৱা হৈ যাওঁ চ' শব্দটো কৈছোঁ অসমীয়া শব্দটো দিয়া হৈছে তাৰ লগতে আকৌ সি প্ৰনাউন্সো কৰি দিয়ে যাতে শিকি পেলাই আমি নিজকে তৈয়াৰ হৈ যাব পাৰোঁ চ' এই গোটেইখিনি পেকেজ হিচাপে লৈ মেমৰি কাৰ্ডখনৰ সৈতে আপোনাৰ 5,000 টকা পৰিব এজন সাধাৰণতে আমি যেতিয়া ঘৰুৱা শিক্ষকৰ সহায় লওঁ তেতিয়া আমি অকল এটা বিষয়তে খুব কম মূল্য হ'লেও 1,000 টকা এটা দিব লগা হয় চ' 12 মাহত আমি 12,000 টকা অকল এটা বিষয়তে দি আহিছোঁ ইয়াত গোটেইখিনি পেকেজ আপোনাৰ 5,000 টকাৰ ভিতৰত উপলব্ধ হৈ যাব শিক্ষা মানে আফটাৰ ক'ভিডৰ পিছত ডিজিটেল শিক্ষাৰ যিটো গ্ৰহণযোগ্যতা আৰু ব্যৱহাৰ বহুত বৃদ্ধি পাইছে সেই সময়ত এস্কচিছ প্ৰাইভেট লিমিটেডে যিটো ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছে জ্ঞানসুত নামৰ সেই জ্ঞানসুতটো আমাৰ সংবাদ মাধ্যমত জড়িত ব্যক্তিসকলৰ সন্তানৰ কাৰণে বিনামূলীয়াকৈ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ তাৰোপৰি আমি গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা জ্ঞানসুত নামৰ যিটো ই লাৰ্ণিং প্লেটফৰ্ম হৈছে এই প্লেটফৰ্মটোৱে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ আৰু মই ব্যক্তিগতভাৱে অসমীয়া বড়ো আদি আঞ্চলিক মাধ্যমত বা সেৱাৰ দৰে আঞ্চলিক আমাৰ ৰাজ্যিক বোৰ্ডৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যক্ৰমো যাতে ডিজিটেল মাধ্যমত পোৱাৰ ব্যৱস্থা কৰাৰ বাবে পুনৰবাৰ এস্কচিছ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন